এই মণ্ডলখনৰ নাম কি? এই মণ্ডলখনৰ নাম কি জনাব? এইখন মণ্ডল ক'ত ক'ত ব্যৱহাৰ হয়, মানে কি পূজাত ব্যৱহাৰ কৰিব পাৰি সাধাৰণতে? অতি সহজ মণ্ডল আৰু নামটো সহজ, অতি সহজ, নামটো সহজ, জনাব পাৰিলে কি কি পূজাত ব্যৱহাৰ কৰিব পাৰি? নাম কি? এই মণ্ডলখনৰ নাম কি আৰু কি কি পূজাত ব্যৱহাৰ কৰিব পাৰি? অতি সহজ নাম আৰু জনাবচোন পাৰিলে। মণ্ডলখনৰ নাম কি, কি কি পূজাত ব্যৱহাৰ হয়? যদি ক'ব পাৰে এখন মণ্ডলৰ নাম উষ্মাত আদৰণি জনোৱা হ'ব, জনাব।